আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা চৈতানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাদীদ অৰ্থ লোহা সূৰাটোৰ ১৭ নম্বৰ আৰু ১৮ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। ১৭ নম্বৰ, জানি থোৱা যে আল্লাহে পৃথিৱীৰ মৃত্যুৰ পিছত তাক পুনৰ জীৱিত কৰি তোলে। মই নিদৰ্শনসমূহ তোমালোকক স্পষ্টভাৱে ব্যক্ত কৰি দিছোঁ, যাতে তোমালোকে হৃদয়ঙ্গম কৰিব পাৰা। ১৮ নম্বৰ, দানশীল পুৰুষ আৰু দানশীলা তিৰোতা আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, নিশ্চয় তেওঁলোকৰ বাবে সেয়া কেইবাগুণো বৃদ্ধি কৰি দিয়া হ'ব আৰু তেওঁলোকৰ কাৰণে মহৎ পুৰস্কাৰ আছে। সমাপ্ত।